Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম যোৱাকালি হৈ যোৱা কামৰূপ ৰুৰেল জিলাৰ জেনেৰেল ম্যাথমেটিক্সৰ কোৱেশ্চন পেপাৰখন এতে যি 45 টা এমসিকিউ আছে সেই এমসিকিউ এটা আমি 100% কনসেপচনৰ হৈতে আলোচনা কৰিম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক সহায় কৰাৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে WhatsApp গ্ৰুপৰ যিটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো তোমালোকে কমেন্ট সেকশনত গৈ WhatsApp গ্ৰুপত জয়েন হোৱা আৰু তোমালোকৰ ক্লাস 10 লৈকে তোমালোকে ক্লাস 10 লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে সকলো সাবজেক্টৰ কাৰণে মই তোমালোকক 100% প্ৰিপেয়াৰ কৰাম যাতে মেট্ৰিক পৰীক্ষাত সকলো সাবজেক্টতে তোমালোকে লেটাৰ মাৰ্কস পোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ আগতে বহুত কেইটা জিলাৰ কোৱেশ্চন পেপাৰ মই সলভ কৰি দিছো তোমালোকে প্লেলিষ্টত গৈ চাই লোৱা নহলে তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা কমেন্ট সেকশনত গলে WhatsApp গ্ৰুপৰ লিংকটো পাবা তাতে মই শেয়াৰ কৰি দিম এতে সো 1 নম্বৰ কোৱেশ্চনটো আমাৰ কি কৈছে ইয়াতে এ ম্যান took a loan of rupees 12,000 from a bank at 5% interest per annum এজন মানুহে তোমাৰ কি কৰিছে 5% ইন্টারেস্টত 12,000 টকা এবছৰৰ কাৰণে লোন লৈছে they decided to pay the interest monthly হিহতে তোমাৰ সিদ্ধান্ত ললে যে মাহে মাহে সুদখিনি পৰিশোধ কৰিব how much interest they will have to pay every month তেতিয়াহলে মানুহজনে প্ৰত্যেক মাহতে কিমান টকা ইন্টারেস্ট দিব লাগিব হেতু তোমাৰ ওলাবলৈ দিছে একেবাৰে সিম্পল হয় এতে সো সিম্পল ইন্টারেস্টৰ কথা কৈছে বছৰি আমি জানো যে সিম্পল ইন্টারেস্ট অর্থাৎ এসআই কি হয় তোমার পিআরটি ডিভাইডেড বাই 100 ইয়াৰ পৰা পিৰ ভ্যালু হৈছে তোমাৰ 12,000 গতিকে এটো হ'ব তোমাৰ 12,000 আৰৰ ভ্যালু হৈছে ইন্টারেস্ট আছে 5% গতিকে 5 আৰু টি মানে হৈছে টাইম মানে তোমাৰ বছৰ এটো বছৰ তোমাৰ কিমান দিছে 1 বছৰ দিছে আৰু ডিভাইডেড বাই কি হ'ব 100 ইয়াৰে দুটা জিৰো আৰু ওপৰৰ দুটা জিৰো ক্যান্সেল যাব ইফালে তোমাৰ রল 5 আৰু 120 তো 5 12 জাৰ হৈছে তোমাৰ 60 আৰু ইফালে 0 এটা ৰৈ গল গতিকে 0 600 হল এটো 600 रुपीस তোমাৰ এবছৰত দিব লাগে তেতিয়া হলে এমাহত কিমান দিব এবছৰত মাহ থাকে কেইটা এবছৰত মাহ থাকে 12টা গতিকে 12 ৰে ডিভাইড কৰা এটা তোমাৰ 12 5 জাৰ কিমান 60 আৰু তোমাৰ 0 অৰ্থাৎ এটো তোমাৰ কিমান আহিব 50 रुपीस পার মাহে 50 रुपीस কই দিব লাগিব এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 2 নম্বৰ কোৱেশ্চনটো চোৱা এতে এন অবজেক্ট ইজ সোল্ড এট এ প্রফিট অফ 10% এটা বস্তু তোমাৰ কি কৰিলে 2% লাভত বিক্ৰী কৰিলে হোৱাট ইজ দা ৰেশিও অফ ইটস কষ্ট প্ৰাইস টু সেল প্ৰাইস এটো তোমাৰ কষ্ট প্ৰাইস অৰ্থাৎ কিনা দাম আৰু বেচা দামৰ অনুপাত কি হ'ব এতে সা ধৰি লৈছো আমি বস্তুটোৰ যেটো কষ্ট প্ৰাইস অৰ্থাৎ সিপি হেতু আমি কিমান ধৰিছো 100 रुपीस তেতিয়া হলে এসপি কিমান হ'ব মানে বেচা দাম মানে সেলিং প্ৰাইস 10% লাভ কৰিছে তো 100 টাকা 10% লাভ হলে 110 টাকা আৰু এতিয়াও লাভ দিছে কি ইয়াৰে ৰেশিও গতিকে এটো আমাৰ কি হ'ব সিপি বাই এসপি এটা সা সিপি ৰ ভ্যালু আছে তোমাৰ 100 আৰু এসপি ৰ ভ্যালু আছে 110 0 আৰু 0 ক্যান্সেল যাব এটা থাকিব তোমাৰ কিমান 10/11 और 10/11 মানে হৈছে তোমাৰ 10:11 ইটোৰ आंसर হ'ব 10:11 এটো এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত 3 নম্বৰ কোৱেশ্চনটো আলোচনা কৰাৰ আগতে তোমালোকক এটা ইনফৰমেশন দিও তোমালোকে যদি আজমল সুপাৰ 40 যদি এন্ট্ৰেন্স এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰিব বিচৰা তেতিয়া হলে তোমালোকে মোৰ চেনেলৰ থ্ৰুদি প্ৰিপাৰেচন কৰিব পাৰিবা লাষ্ট ইয়াৰ বহুত ষ্টুডেন্টে আজমল সুপাৰ 40 মোৰ চেনেলৰ থ্ৰুদি তোমাৰ তাতে পাইছে গতিকে তোমালোকে চেনেল টু সাবস্ক্রাইব কৰাৰ লগতে তোমালোকে WhatsApp গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা WhatsApp গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো আৰু আমাৰ ছাত্ৰ-ছাত্ৰীসকল 3 নম্বৰ কোৱেশ্চনটো কি কৈছে the representation of 1.3 bar in the form of p/q এটো যেহেতু MCQ হয় গতিকে এটো তুমি লং ফর্মত কৰাৰ কোনো দৰকাৰ নাই এটো তুমি ডাইৰেক্টলি কৰিব পাৰা মই আগৰ যিবোৰ ভিডিও মই আপলোড কৰিছো হেবোৰতো মই এটো বুজাইছো সাকি আছে 1.3 বার এতে যিমানটা নাম্বাৰৰ ওপৰত তোমাৰ বাৰ আছে হিমানটা তুমি কি লিখিবা 9 লিখিবা ঠিক আছে আৰু তোমাৰ ইয়াতে টোটাল নাম্বাৰটো লিখা ইয়াতে টোটাল নাম্বাৰ আছে 13 আৰু যিটো নাম্বাৰৰ ওপৰত বাৰ নাই হেতু তুমি মাইনাস কৰি দিয়া গতিকে এটো হ'ব তোমাৰ কিমান 12/9 12/9 মানে 3 3 * 9 আৰু 3 4 * 12 গতিকে এটো পাবা
4/3 এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 4 নাম্বার কোশ্চেনটো চোৱা এতে কৈছে 0 অফ দা পলিনোমিয়াল cx plus d cx plus d এর শূন্য ওলাব লাগে সাপোজ cx plus d এর শূন্য ওলাব লাগে তো cx plus d is equal to 0 অর্থাৎ cx is equal to d টু ইফালে লৈ আহিলে হ'ব মাইনাস গতিকে x is equal to কি হ'ব এটো হ'ব তোমাৰ মাইনাস d by c এটো आंसर হ'ব এটো d অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 5 নাম্বার কোশ্চেনটো চোৱা এতে কি কৈছে এটো কৈছে which of the following statement are correct কোনবোৰ শুদ্ধ হয় হেতু লাগে আমাৰ তো two numbers are said to be co-prime দুটা নাম্বাৰক কি বুলি কোৱা হয় সহমৌলিক বুলি কোৱা হয় if they have two as a only their common factor এটো incorrect হ'ব কাৰণ এটো সা দুটা সংখ্যা আমি সহমৌলিক তেতিয়াহে কম যেতিয়া হিহতৰ এটা কমন ফ্যাক্টৰ অৰ্থাৎ কমন উৎপাদক 1 থাকিব কিন্তু ইয়াতে 2 ৰ কথা কৈছে গতিকে এটো আমাৰ কি হ'ব ফলস হ'ব 2 নম্বৰটো সা কি কৈছে 2 is the only even prime number এটো হসা হয় 2 হৈছে আটাইতকৈ সৰু যুগ্ম মৌলিক সংখ্যা কারেক্ট হয় every integer is a rational number সকলো অখণ্ড সংখ্যাই পরিমেয় হয় এটো কারেক্ট হয় আৰু 22/7 is a irrational number এটো তোমাৰ ভুল হয় কাৰণ এটো ৰেশনাল নাম্বার বুলি কনসিডারেশন কৰা হয় গতিকে তোমাৰ এটো কি হ'ব 2 আৰু 3 হে কারেক্ট হ'ব 2 আৰু 3 কারেক্ট হ'ব কোনটো অপশনত আছে এটো সা 2 নম্বৰ অপশনত সি নম্বৰ অপশনত আছে গতিকে এটো আমাৰ কারেক্ট হ'ব 6 নম্বৰ কোশ্চেনটো সা এটো ইন পার্সেন্টেজ অফ 4/5 4/5 অফ পার্সেন্টেজত তুমি কৰিব লাগে গতিকে এটো 100% এৰে মাল্টিপ্লাই কৰিলে आंसर আহি যাব এটো 5 1 jar 5 5 20 jar তোমার 100 গতিকে এতে তুমি পালা কিমান 4 into 20% 4 into 20% মানে এটো হ'ব তোমার 80% এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত চা 7 নম্বৰত কি কৈছে ৰেশনাল নাম্বার বিটুইন √2 and √3 √2 আৰু √3 ৰ মাজৰ পৰিমেয় সংখ্যা সো √2 মানে তোমালোকে জানা 1.41 আৰু তোমাৰ √3 মানে হৈছে তোমাৰ 1.71 বা 73 বুলি ক'ব পাৰা যিকে নহক তো এতে সো তোমাৰ আমি যেটো নাম্বার ওলাব লাগিব হেতু 1.4 তকৈ ডাঙৰ হ'ব লাগিব আৰু 1.7 তকৈ সৰু হ'ব লাগিব যেহেতু মাজৰ বুলি কৈছে তো ইয়াতে থাকিব লাগিব তো 2 তো হ'ব নোৱাৰে 3 হ'ব নোৱাৰে কাৰণ এটো তোমাৰ দুইটা তোমাৰ এটোতকৈ ডাঙৰ আছে আৰু 9/5 মানে কিমান চা 9/5 মানে 5 1 jar 5 আৰু তোমাৰ ইফালে ৰল 40 হলে তোমার যাব 5 8 jar 40 সো 1.8 হল 1.8 হলে সো 1.7 তকৈ ডাঙৰ হৈ গৈছে গতিকে আমাৰ ডি নম্বৰ নহব তো সি অপশনটো হ'ব কাৰণ এটো আহিব তোমাৰ 2 1 jar 2 5 10 2 5 jar 10 এটো 1.5 সো 1.4 তকৈ ডাঙৰ আৰু 1.7 তকৈ সৰু গতিকে সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 8 নম্বৰ কোশ্চেনটো সো একেবাৰে সিম্পল হয় এটোৰ ভ্যালু হদিছে যাবা এটো যেটো 4 to the power 3/2 আছে তে যেটো আমাৰ 4 আছে এই 4 ক আমি কি লিখিব পাৰো 2 স্কয়ার লিখিব পাৰো আৰু ইফালে আছে হোল টু দি পাওয়ার কি আছে 3/2 এতিয়া তোমালোকে এটা ফর্মুলা জানা এক্সপোনেন্টৰ ফর্মুলা কি আছিল a to the power m হোল টু দি পাওয়ার যদি n হয় তেতিয়াহলে কি হয় a to the power m into n হয় মানে এই দুটা পূরণ হ'ব পাওয়ার দুটা তো পাওয়ার দুটা যদি তুমি পূরণ কৰা এই 2 ৰ লগত 3/2 মাল্টিপ্লাই হ'ব মানে এটো হ'ব 2 into 3/2 এতিয়া 2 আৰু 2 ক্যান্সেল যাব ইয়াতে থাকিব 2 কিউব আৰু 2 কিউব মানে হৈছে 2 into 2 into 2 মানে 2 to the 4 4 to the 8 এটোৰ ভ্যালু হ'ব 8 এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত 9 নম্বৰ কোশ্চেনটো দি সাম অফ 0.2 bar and 0.3 bar এটো সব 0.2 bar প্লাস কি দিছে 0.3 bar এটো প্লাস কৰিব লাগে সাম এটো চাই আহিব 9 এটো 2/9 আহিব কাৰণ এটা নম্বৰত 12 আছে তো এটা 9 আহিব আৰু এটা আহিব তোমাৰ 9 আৰু ওপৰত আহিব 3 গতিকে এটো তোমাৰ কিমান আহিব এটা আহিব গৈ তোমাৰ এলসিএম আহিব 9 আৰু ওপৰত 2 + 3 কিমান আহিব 5 এটোৰ आंसर হ'ব 5/9 এই নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 10 নম্বৰ কোশ্চেনটো চোৱা এটা কি কৈছে x is a positive real number x হৈছে এটা ধনাত্মক বাস্তৱ সংখ্যা x square is equal to 2 সো x square is equal to 2 দিয়া আছে ইয়াৰ পৰা x ৰ ভ্যালু লোৱা x ৰ ভ্যালু কিমান হ'ব √2 হ'ব কাৰণ স্কয়ার ইফালে আহিলে √2 হয় তেতিয়াহলে x কিউবৰ ভ্যালু ওলাব লাগে সবা x কিউব মানে আমি ভাঙি লিখিলে এনেকৈ লিখিব পাৰি x square into x হয়নে তো x square ৰ ভ্যালু হৈছে √2 আৰু x ৰ ভ্যালু আমাৰ অলৰেডি দিয়াই আছে 2 গতিকে into 2 তার মানে এটো হ'ব তোমাৰ 2√2 आंसर হ'ব এটো স্যার ডি অপশনত আছে
গতিকে ডি অপশনটো আমাৰ কি হ'ব কাৰেক্ট অপশন হ'ব তাৰপিছত 11 নম্বৰ কোৱেশ্চনটো আলোচনা কৰাৰ আগতে আৰু এটা ইনফৰমেশ্যন দিওঁ তোমালোকৰ যদি সায়েন্সৰ আৰু মেথছৰ যদি ইবুক লাগে ইবুক চেপ্টাৰ ওয়াইজ ইবুক বনোৱা আছে যিবোৰৰ পৰা তোমালোকে 99% কোৱেশ্চনছ তোমালোকে ফাইনেল এক্সামত কমন পাবা তোমালোকে এই ইবুকৰ কাৰণে 7002824673 এইটো নম্বৰত তোমালোকে হোৱাটসএপ কৰিবা তোমালোকে ইবুকখিনি পাই যাবা একেবাৰে কম দামতে পাবা ইবুকখিনি আৰু তোমালোকে ক্লাস 10 লৈকে একো চিন্তা কৰিব নালাগে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটসএপ গ্ৰুপত জয়েন হোৱা 11 নম্বৰ কোৱেশ্চনটোত এতে তোমাৰ কি কৈছে চোৱা which of the following number is rational কোনটো পৰিমেয় হয় এতে চোৱা √5 এটা অপৰিমেয় সংখ্যা গতিকে এইটো আমাৰ নহব এটো চোৱা 3 আৰু 3 ক্যান্সেল গৈ থাকিব √23 এটা অপৰিমেয় সংখ্যা বা ইৰেশনাল নাম্বাৰ এটো নহব এটো চোৱা √7 আৰু √7 ক্যান্সেল গৈ থাকিব 2/7 আৰু 2/7 মানে এটো আমি p/q আকাৰত লিখিব পাৰিছো গতিকে এটো আমাৰ কি হ'ব ৰেশনাল নাম্বাৰ হ'ব এটা তোমাৰ চা √2 এটা অপরিমেয় সংখ্যা অর্থাৎ ইরেশনাল নাম্বার গতিকে এটো নহয় তো আমার ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 12 নম্বৰ কোৱেশ্চনটো চা 12 নম্বৰ কোৱেশ্চনত অ্যাসারশন রিজনিংৰ কোৱেশ্চন দিছে ইয়াতে অ্যাসারশনত কৈছে √2 ইজ এন ইৰেশনাল নাম্বার এটো কারেক্ট হয় √2 এটা অপরিমেয় সংখ্যা তো কারেক্ট হয় আৰু তোমাৰ ৰিজনত কৈছে দি সাম অফ এ ৰেশনাল নাম্বার এন্ড ইৰেশনাল নাম্বার অর্থাৎ পরিমেয় আর অপরিমেয় সংখ্যার যোগফল এটা অপরিমেয় সংখ্যা ইরেশনাল নাম্বার বলি কৈছে এটা পরিমেয় সংখ্যা আর এটা অপরিমেয় সংখ্যার যোগফল তোমার ইরেশনাল বলি কৈছে এটো তোমার কি হয় কারেক্ট হয় গতিকে অ্যাসারশন আর রিজন দুইটা কারেক্ট হ'ব লগতে অ্যাসারশন রিজনটো শুদ্ধ ব্যাখ্যা নহব কিন্তু কিয়ৰ কাৰণে কাৰণ ইয়াতে চা √2 কথা কৈছে আৰু ইয়াতে তোমাৰ সামেশনৰ কথা কৈছে দুইটা বেলেগ বেলেগ বস্তু হয় দুইটা সঁচা হলো বেলেগ বেলেগ বস্তু গতিকে তোমাৰ এটো কি হ'ব বি অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব 13 নম্বৰ কোৱেশ্চনটো চোৱা 13 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এটা কৈছে কি চোৱা যে which of the following expression are polynomials তলৰ কোনটো পলিনোমিয়াল হয় বা তোমাৰ বহুপদ হয় বৰ্তমান ছাত্ৰ-ছাত্ৰী সকল তোমালোকে সিম্পল এটা কনসেপশন মনত ৰাখিবা তোমালোকৰ কিন্তু 10 তো আহে এনেকুৱা ধৰণৰ প্ৰশ্ন পলিনোমিয়াল কেতিয়া হ'ব যেতি ইয়াতে যিবোৰ চলক থাকিব যেনেকুৱা ধৰা x y z থাকিব পাৰে বা a b c থাকিব পাৰে এই চলকবোৰৰ যিবোৰ পাৱাৰ আহিব এই পাৱাৰবোৰ ধৰা ইয়াতে কিবা এটা আহিছে 2 আহিছে 3 আহিছে 4 আহিছে বা -5 আহিছে তেতিয়া হলে এটো নহব কাৰণ এই চলকবোৰ সদায় তোমাৰ কি হ'ব লাগে হোল নাম্বার হ'ব লাগে হোল নাম্বার মানে তোমাৰ কি হ'ব পাৰে 0 হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে 4 হ'ব পাৰে এনেকে যাব পাৰে কিন্তু তোমাৰ নেগেটিভ নাম্বার হ'ব নোৱাৰে তাৰ পিছত ভগ্নাংশ হ'ব নোৱাৰে তাৰ পিছত পয়েন্ট থকা নাম্বাৰও হ'ব নোৱাৰে তো ইয়াতে মাইনাস আছে গতিকে এটো হ'ব নোৱাৰে তো আমি সেই হাপেকে চাম এতিয়া তো ইয়াতে চা তোমাৰ এটো আছে স্কয়াৰ আছে মানে হোল নাম্বার হয় এটো হ'ব ইয়াতে চা আমাৰ কনস্ট্যান্ট টার্মৰ ওপৰত কি আছে হেটো আমাৰ চোৱাৰ দৰকাৰ নাই কেৱল চলক চাব লাগে এটা চলকৰ ওপৰত হোল নাম্বার আছে গতিকে এটো হ'ব তো 1 আৰু 2 পালো এতে চা তোমাৰ √x আছে তোমালোকে জানা √x মানে কি x টু দি পাৱাৰ 1/2 আৰু 1/2 এটা তোমাৰ কি নহয় হোল নাম্বার নহয় গতিকে এটো নহব আৰু এইটো আমি কি চোৱা এটো y প্লাস আমি এটা ফৰ্মুলা জানো 1/x = x টু দি পাৱাৰ -1 গতিকে এটো আমি লিখিব পাৰো y প্লাস 2y টু দি পাৱাৰ কি -1 কাৰণ এটো তোমাৰ এটো তলত আছে ওপৰত নিলে মাইনাস হৈ যাব এটা মাইনাস আহিছে মাইনাসটো হোল নাম্বার হয় জানো নহয় গতিকে এটো নহয় গতিকে 2 1 আৰু 2 হে কারেক্ট হ'ব এ ডি অপশনটো কারেক্ট অপশন হ'ব 14 নম্বৰ কোৱেশ্চনটো চোৱা 14 নম্বৰ কোৱেশ্চনত কি কৈছে if x plus 2 is a factor of x square plus kx plus 14 then কি x plus 2 এটো এটা ফ্যাক্টর হলে তোমার k এর ভ্যালু লাভ হইছে সো যেহেতু এটা তোমার ফ্যাক্টর বলি কইছে তো ইয়াৰ পৰা x এর ভ্যালুটো লাই লও তো x plus 2 = 0 হ'ব that means x = -2 x এর ভ্যালু আমি কিমান পালো -2 এটি ইয়াতে পুট কৰি দিয়া ভ্যালু পুট কৰা যত x আছে তাতে -2 বহাম গতিকে এটো হ'ব -2 স্কয়ার প্লাস কি হ'ব k * -2 প্লাস কি হ'ব 14 কি হ'ব 0 এতিয়া চা -2 কি স্কয়ার করলে হ'ব তোমার +4 আর ইফালে প্লাস এ মাইনাস এটো কি হ'ব মাইনাস হ'ব প্লাস এ মাইনাস কি হ'ব এটো মাইনাস গতিকে এটো হ'ব তোমার -2 কে আর হ'ব তোমার +14 = 0 হয়নে
গতিকে ইফালে 4 আৰু 14 মানে 18 অৰ্থাৎ 18 - 2k = 0 অৰ্থাৎ 18 = কি হ'ব 2k এটো ইফালে আহিলে পজিটিভ হৈ যাব অৰ্থাৎ ইয়াৰ পৰা 18/2 = k that means 9 = k অৰ্থাৎ k এর ভ্যালু আমি কিমান পাইছো 9 এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত 15 নাম্বাৰ কোৱেশ্চনটো চা 15 নাম্বাৰ কোৱেশ্চনত আমাৰ কি কৈছে ইয়াতে the point -2 0 lies on এতে চা আমি সকলে জানো যে যেটো আমাৰ পয়েন্ট থাকে সেই পয়েন্টবোৰ লিখাৰ আৰ্হি হৈছে x, y মানে প্ৰথমতে x এর ভ্যালু থাকে তাৰ পিছত তোমাৰ কি আহে y এর ভ্যালু আহে তো ইয়াতে তুমি যদি ভালদৰে লক্ষ্য কৰা এতে x এর ভ্যালু আছে তোমাৰ -2 আৰু y এর ভ্যালু 0 আছে তো y এর ভ্যালু যদি 0 থাকে হেতু সদায় x অক্ষৰ ওপৰত থাকিব এই নম্বৰ অপশনটো কারেক্ট হ'ব মনত ৰাখিবা x অক্ষৰ ওপৰত থাকিলে y এর ভ্যালু সদায় 0 হয় আৰু y অক্ষৰ ওপৰত থাকিলে x এর ভ্যালু সদায় 0 হয় উল্টা হয় এটা আনটো x এর হলে y এর ভ্যালু 0 হ'ব আৰু y অক্ষৰ ওপৰত থাকিলে x এর ভ্যালু 0 হ'ব আৰু মনত ৰাখিবা y = 0 হৈছে তোমাৰ এটো x অক্ষৰ সমীকৰণ বুলিও কয় আৰু x = 0 হলে y অক্ষৰ সমীকৰণ বুলিও কয় মনত ৰাখিবা ইম্পৰ্টেন্ট হয় ক্লাস 10 ত কিন্তু এইবোৰ তোমাৰ বহুত ইউজ হ'ব 16 নাম্বাৰ কোৱেশ্চনটো চোৱা কি কৈছে the remainder when px = x³ - 2x² + 6x - 2 is divided by x - 2 x - 2 ৰে এই বহুপদটোক আমি হৰণ কৰিলে কি আমি ভাগশেষ পাও বা ৰিমাইন্ডাৰ কি পাম চাবা এতে x - 2 যেহেতু আমাৰ এটো ৰিমাইন্ডাৰ ওলাবলৈ দিছে গতিকে x - 2 ৰ পৰা এতে x এর ভ্যালু ওলাই লোৱা গতিকে ইয়াৰ পৰা x = কি পাবা 2 পাবা -2 ফেলে আহিলে পজিটিভ হ'ব তো x এর ভ্যালু 2 পালো এতিয়াতে x এর ভ্যালু বহাই দিয়া এটো আহিব 2³ মাইনাস কি হ'ব 2 * 2 স্কয়ার প্লাস কি হ'ব এটো 6 * 2 - 2 = কি হ'ব 0 এতে ক্যালকুলেশন কৰিলে आंसर আহি যাব সো 2³ মানে হৈছে 8 - 2 স্কয়ার মানে 4 4 * 2 মানে 8 প্লাস কি আহিব 12 - 2 = 0 এটা পজিটিভ আৰু নেগেটিভ ক্যান্সেল যাব ইয়াতে 12 - 2 ৰৈ গল = 0 মানে এটো তোমাৰ কিমান আহিব 12 - 2 হলে 10 হ'ব এটো आंसर হ'ব 10 এটো এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত 17 নম্বৰ কোৱেশ্চনটো কি কৈছে ডিগ্ৰী অফ জিৰো পলিনোমিয়াল অৰ্থাৎ শূন্য বহুপদৰ মাত্ৰা সদায় নট ডিফাইন্ড হয় ডি অপশনটো কারেক্ট হ'ব তাৰ পিছত 18 নম্বৰ কোৱেশ্চনটো চোৱা মৰমৰ ছাত্ৰ-ছাত্ৰী সকলে ইয়াতে যেটো 18 নম্বৰ কোৱেশ্চন আছে এনেকুৱা ধৰণৰ কোৱেশ্চন মই আগতেও সলভ কৰিছো চৰাইদেউ জিলাতো আছে যোৰহাট জিলাতো আছে তোমালোকে ভিডিও চাই ল'বা মই এটা আপলোড কৰিছো ইয়াৰ এটা শৰ্ট ফর্ম আছে চাবা শর্ট ফর্মটো কি ধৰা x + 1/x = তোমাৰ k দিয়া আছে তেতিয়া হলে x² + 1/x² এর ভ্যালু হ'ব k² - 2 k² - 2 এটা k এর ভ্যালু তোমাৰ 5 দিয়া আছে গতিকে এটো k² - 2 কৰা অর্থাৎ 5² - 2 5² মানে হৈছে 25 - 2 25 - 2 হলে 23 आंसर হ'ব সি অপশনটো কারেক্ট হয় তোমালোকে কিন্তু এই ট্রিকটো মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় 19 নম্বৰ কোৱেশ্চনটো চোৱা 19 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে if a + b 6 হয় ab 8 হয় তেতিয়া হলে a³ + b³ এর ভ্যালু কিমান হ'ব এটা চোৱা তোমাৰ ইয়াতে a³ + b³ আমি কি লিখিব পাৰো a + b ইনটু কি লিখিব পাৰো a² + b² - ab এটো লিখিব পাৰো এটো ফর্মুলা হয় a³ + b³ মানে হৈছে a + b * a² + b² এটা সো a² + b² এর ভ্যালু তো আমি না জানো হেতু আমি উলাই লব লাগিব হেতু লাই লও ইয়াৰ পৰা এটো সো a + b আমাৰ দিয়া আছে 6 a + b কিমান দিয়া আছে a + b দিয়া আছে 6 দুইফালে স্কয়ার কৰা দুইফালে স্কয়ার কৰিলে সো a + b হোল স্কয়ার হৈ গল a + b হোল স্কয়ার মানে a² + 2ab + b² আৰু 6 স্কয়ার মানে হৈছে তোমাৰ গৈ 36 গতিকে ইয়াৰ পৰা পাবা a² + b² = কি হ'ব 36 মাইনাস কি হ'ব 2ab এটো পজিটিভ আছে ইফালে আহিলে মাইনাস হ'ব এটো হ'ব 36 - 2 ইনটু এটো সো ab এর ভ্যালু দি আছে 8 ab এর ভ্যালু 8 দি আছে গতিকে 36 মাইনাস এটো 18 আহিব 2 ইনটু 8 মানে হৈছে 18 তো 36 এর পৰা 2 ইনটু 8 মানে 16 তো 36 এর পৰা 16 গলে কিমান পাবা 20 পাবা অর্থাৎ a² + b² এর ভ্যালু 20 বলে তে ভ্যালু পুট কৰিম আমি চাবা a + b এর ভ্যালু কিমান 6 তেতে 6 বহোৱা তাৰ পিছত a² + b² এর ভ্যালু হৈছে 20 মাইনাস
ইয়াতে এবিৰ ভ্যালু হৈছে তোমাৰ 8 এটো 8 ইজ ইকুয়াল টু কি হ'ব 6 * 20 - 8 মানে হৈছে 12 আৰু 12 6 * 72 এটাৰ आंसर হ'ব 72 এই নম্বৰ অপচনটো কারেক্ট অপচন হয় 20 নম্বৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ ফৰ্মুলা হয় x + y + z = 0 হলে x³ + y³ + z³ ৰ ভ্যালু 3xyz হয় সি অপচনটো কারেক্ট হ'ব এটো ফৰ্মুলা হয় এটা তাৰ পিছত 21 নম্বৰ কোৱেশ্চনত কৈছে যে ডিগ্ৰী অফ দা পলিনোমিয়াল ডিগ্ৰী মানে মাত্ৰা হৈছে বহুপদ এটাত থকা সৰ্বোচ্চ চলকৰ সংখ্যা সৰ্বোচ্চ মান তো ইয়াতে তোমাৰ 4 ইয়াতে আছে তোমাৰ 3 ইয়াতে আছে 2 এইকেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো 4 ডাঙৰ গতিকে এটোৰ মাত্ৰা হ'ব 4 সি অপচন কারেক্ট হ'ব তাৰ পিছত 22 নম্বৰ কোৱেশ্চনত কি কৈছে abscissa of a point is positive in abscissa মানে হৈছে ভুজ abscissa মানে কি ভুজ আৰু তোমাৰ অৰ্ডিনেট মানে হৈছে কুটি মনত ৰাখিবা অৰ্ডিনেট মানে হৈছে কুটি তো তোমাৰ ভুজ মানে হৈছে x অক্ষ আৰু তোমাৰ কুটি মানে হৈছে কি তোমাৰ y অক্ষৰ স্থানাঙ্ক ভুজ মানে x অক্ষৰ স্থানাঙ্ক অক্ষৰ নহয় বাৰু সৰি x ৰ স্থানাঙ্ক আৰু কুটি মানে হৈছে y ৰ স্থানাঙ্ক তো তোমাৰ পজিটিভ কোড হয় পজিটিভ তুমি যদি এনেকে যদি আঁকিছা এটো হৈছে তোমাৰ ফার্স্ট কোয়াড্রেন্ট এটো হৈছে সেকেন্ড কোয়াড্রেন্ট এটো হৈছে থার্ড কোয়াড্রেন্ট আৰু এটো হৈছে তোমাৰ ফোর্থ কোয়াড্রেন্ট কার্টেসিয়ান প্লেন হয় এটো এতে x ৰ ভ্যালু পজিটিভ y ৰ ভ্যালু পজিটিভ এটো ঠিক উল্টা হৈছে 3 নম্বৰটো দুইটা মাইনাস হয় ইয়াতে তোমাৰ x ৰ ভ্যালু নেগেটিভ y ৰ ভ্যালু পজিটিভ হয় আৰু এইটো উল্টা হৈছে 4 নম্বৰটো মানে এটো হ'ব প্লাস মাইনাস এতে চোৱা x ৰ ভ্যালু ইয়াতে পজিটিভ আহিছে ইয়াতে পজিটিভ আহিছে গতিকে 1 আৰু 4 হ'ব এটো বি অপচনটো কি হ'ব কারেক্ট অপশন হ'ব 23 নম্বৰ কোৱেশ্চনটো চোৱা হেতে কৈছে the perpendicular distance of the point p4 - 3 from x axis এটো সবা একেবাৰে সিম্পল হয় তোমাৰ x axisৰ পৰা যদি দূৰত্ব হতে তেতিয়া হলে y ৰ স্থানাঙ্ক হ'ব একেবাৰে সিম্পল হয় ক্লাস 10 তো কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চন আহে x অক্ষৰ পৰা যদি দূৰত্ব হতে তুমি ডাইৰেক্টলি y ৰ স্থানাঙ্ক চাবা তো প্ৰথমতে থাকে x ৰ ভ্যালু তাৰ পিছত থাকে y ৰ ভ্যালু ইয়াতে y ৰ স্থানাঙ্ক আছে -3 কিন্তু ইয়াতে সদায় লক্ষ্য ৰাখিবা দূৰত্ব কেতিয়াও মাইনাস হ'ব নোৱাৰে সেই কাৰণে তুমি কেৱল মানটো চাবা ইয়াতে প্লাস আছে নে মাইনাস আছে হেতু না চাবা ঠিক আছে তো ইয়াতে তোমাৰ কি হ'ব 3 आंसर হ'ব সি অপচনটো কারেক্ট হ'ব এটো কিন্তু -3 নহব এটো সি টো কারেক্ট হ'ব কাৰণ দূৰত্ব নেগেটিভ হ'ব নোৱাৰে আৰু তোমাৰ যদি খুদে যে y অক্ষৰ পৰা দূৰত্ব কিমান তেতিয়াহলে তুমি x ৰ স্থানাঙ্কটো লিখি দিবা এটো পজিটিভ বা নেগেটিভ যিয়ে নাথাকক কিয় তুমি সদায় পজিটিভ ভ্যালুটোহে লবা ঠিক আছে তাৰ পিছত 24 নম্বৰত কি কৈছে এটো দা কোঅৰ্ডিনেট অফ এ পইণ্ট অন x এক্সিছৰ ওপৰত থকা বিন্দুৰ স্থানাঙ্ক কি হৈছে x অক্ষৰ ওপৰত থাকিলে y ৰ ভ্যালুটো সদায় 0 হ'ব y ৰ ভ্যালু সদায় 0 x ত থাকিব y ৰ ভ্যালু 0 হ'ব এটো তোমাৰ সি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব আৰু যদি y এক্সিছৰ কথা কয় উল্টা হ'ব মানে x ৰ ভ্যালু 0 হ'ব y ৰ ভ্যালুটো থাকিব এটো তাৰ পিছত 25 নম্বৰটো কি কৈছে চাবা the equation of a line passing through the point 4 2 5 2 and -4 2 এটো তুমি যদি ভালদৰে লক্ষ্য কৰা y ৰ ভ্যালু তোমাৰ কি আছে গোটেইটা সেম আছে y ৰ ভ্যালু 2 আছে y ৰ ভ্যালু তোমাৰ কি আছে 2 আছে গতিকে এটো y = 2 সমীকৰণ হ'ব এটো বি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব তাৰ পিছত 26 নম্বৰত 26 নম্বৰত তোমাৰ কি কৈছে if the point p xy lies on the fourth quadrant এটো p xy বিন্দুটো যদি 4 নম্বৰ তোমাৰ কোয়াড্রেন্টত থাকে বা চুকত থাকে তিনতে 4 নম্বৰ চুকত x ৰ ভ্যালুটো পজিটিভ থাকে কিন্তু y ৰ ভ্যালুটো কি থাকে নেগেটিভ থাকে 4 নম্বৰ এই মাত্ৰ মই আঁকিছিলো তোমালোকে তাতে গৈ চাই লোৱা হয়নে তো তোমাৰ x ৰ ভ্যালুটো তোমাৰ কি হয় পজিটিভ মানে কি x তোমাৰ শূন্যতকৈ ডাঙৰ হ'ব আৰু নেগেটিভ y ৰ ভ্যালুটো নেগেটিভ হয় মানে শূন্যতকৈ সৰু হ'ব এটো তোমাৰ বি অপচনটো কারেক্ট হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা এছাৰশন ৰিজনিংৰ কোৱেশ্চন দিছে ইয়াতে the point 05 lies on y axis এটো কারেক্ট হয় কাৰণ এতে চোৱা x ৰ ভ্যালু 0 হৈ আছে x ৰ ভ্যালু 0 থাকিলে হেতু y অক্ষৰ ওপৰত থাকে এটো কারেক্ট হয় আৰু abscissa of every point on y axis is 0 এটো তোমাৰ কৈছে যে y অক্ষত থকা সকলো বিন্দুৰ ভুজ হৈছে 0 এটো কারেক্ট হয় তো তোমাৰ এছাৰশন ৰিজন দুইটা শুদ্ধ হ'ব লগতে ৰিজনটেচনৰ শুদ্ধ ব্যাখ্যা হ'ব ইয়াৰে এ নম্বৰ অপচনটো কারেক্ট অপচন হ'ব 28 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে
The coordinates of the point lies on both axes. Both axes মানে x অক্ষ আৰু y অক্ষ দুইটাৰ ওপৰত থকা বিন্দুটোৰ স্থানাংক 0 0 হয় এটো কেতিয়াবা এনেকৈ খুদে যে অৰিজিনৰ মূল বিন্দু কিমান অৰিজিনৰ কোঅৰ্ডিনেট কিমান হয় অৰিজিনৰ কোঅৰ্ডিনেটটো তোমাৰ 0 0 হয় আৰু এই দুইটা x অক্ষ আৰু y অক্ষৰ ওপৰত দুইটাতে থাকে ডি অপশন কারেক্ট হয় 29 নম্বৰ কোৱেশ্চনটো চা কি কৈছে which of the following is a reflex angle মানে তোমাৰ কি হয় এটো 180 ডিগ্ৰীত কৈ তোমাৰ কি হ'ব ডাঙৰ হ'ব কিন্তু 360 কৈ সৰু হ'ব এটো মানে 180 আৰু 360 ৰ মাজত থাকিব এটো সি অপশনটো কারেক্ট হ'ব তার পিছত চোৱা ইয়াতে if two complementary angles are in the ratio 1:4 then the measure of two angles এটো সব কি কৈছে কমপ্লিমেন্টারি অ্যাঙ্গল দুটা কমপ্লিমেন্টারি অ্যাঙ্গলৰ অনুপাত দি আছে 1:4 তেতিয়া হলে অ্যাঙ্গল দুটা কি হ'ব তোমালোকে জানা যে কমপ্লিমেন্টারি অ্যাঙ্গলৰ তোমাৰ যোগফল হৈছে কিমান 90 ডিগ্ৰী আৰু ইয়াতে দুটা অ্যাঙ্গল দি আছে 1:4 গতিকে ইয়াৰ এটা কমন ৰেশিও ধৰা x বুলি গতিকে 1x + 4x = 90 গতিকে ইয়াৰ পৰা পাবা 5x = কিমান 90 গতিকে ইয়াৰ পৰা পাবা x = কিমান 18 x ৰ ভ্যালু কিমান 18 হয় তো এটা আছিল তোমাৰ x আৰু এটা আছিল 4x এটা x আছিল এটো x আৰু 4x মানে এটো 4 * 18 হ'ব 4 * 18 মানে 72 গতিকে অ্যাঙ্গল দুটা হ'ব এটা হ'ব 18 ডিগ্ৰী এটা হ'ব 72 ডিগ্ৰী এটো নহয় এটো আছে বি অপশনত আছে বি অপশনটো আমাৰ কি হ'ব কারেক্ট হ'ব তাৰ পিছত চা এটা কি কৈছে if the measure of two supplementary angles are 3x + 15 and 2x + 5 then এটা চোৱা কি কৈছে এটা তোমাৰ দুটা সাপ্লিমেন্টারি অ্যাঙ্গলৰ সামেশন সদায় তোমাৰ কিমান হয় 180 ডিগ্ৰী হয় আৰু ইয়াতে সাপ্লিমেন্টারি অ্যাঙ্গল দুটা দিয়া আছে 3x এটা আছে তোমাৰ 3x + 15 আৰু এটা আছে 2x + 5 গতিকে দুটা প্লাস কৰি দিয়া 2x + 5 = কিমান হ'ব 180 হ'ব এটো ক্যালকুলেশন কৰা এটো হ'ব তোমাৰ 5x = কিমান হ'ব 180 মাইনাস এটো চাই তো 15 আৰু 5 মানে 20 এটো ইফালে লৈ আহিলে তোমাৰ কি হ'ব মাইনাস হৈ যাব গতিকে ইয়াতে পাবা 5x = 160 হয়নে আৰু x = কিমান পাবা 5 এটো 5 3 * 15 5 3 * 15 10 আৰু 5 3 * 15 আৰু 10 রল 5 2 * 10 32 आंसर হ'ব এই নম্বৰ অপশনটো কারেক্ট অপশন হ'ব তার পিছত কোশ্চেনটো চোৱা এতে কি কৈছে in figure AB parallel to CD APQ 40 degree PRD 118 degree then the value of x and y x আৰু y value লাভ দিছে এটো চোৱা এটো তোমাৰ কি আছে x আৰু y value লাভ লাগে এটো হৈছে y আৰু এটো হৈছে আমাৰ কি x এটোৰ value লাভ লাগে তুমি ভালদৰে লক্ষ্য কৰা এতে তোমাৰ এই যেটো 118 আছে এটো বাহিৰৰ কোণ তো এই ত্ৰিভুজটোৰ ভিতৰৰ কোণ দুটাৰ সমান হ'ব তাৰ পিছত এই কোণটো এই গুটেখিনিৰ সমান হ'ব কাৰণ এটা তোমাৰ অল্টাৰনেট অ্যাঙ্গল হ'ব হয়নে একান্তৰ কোণ হ'ব এটো এই গুটেখিনি কোণ এইখিনি কোণৰ সমান হ'ব গতিকে এই গুটেখিনি মানে তোমাৰ কি আছে এটো আছে 40 ইফালে আছে y গতিকে ইয়াৰ পৰা পাবা কি 40 + y = 118 গতিকে ইয়াৰ পৰা পাবা y = 118 - 40 118 - 40 মানে কিমান হ'ব 8 হ'ব আৰু তোমাৰ ইফালে হ'ব 78 y ভ্যালু পালো আমি কিমান 78 y ভ্যালু 78 পালো আকৌ তোমাৰ সাথ ত্ৰিভুজেৰ বাহিৰৰ কোণ তাৰ বিপৰীত ফালে থকা অন্তঃকোণটোৰ সমষ্টিৰ সমান অৰ্থাৎ এটো আৰু এটো প্লাস কৰিলে আমি এটো পাম গতিকে কি হ'ব 78 y মানটো 78 পালো ফালে x = কিমান হ'ব 118 হ'ব গতিকে ইয়াৰ পৰা পাবা x = 118 - 78 এটো হ'ব 8 ৰ পৰা 8 গলে 0 আৰু 11 ৰ পৰা 7 গলে 4 গতিকে 40 এটা অ্যাঙ্গল হ'ব 40 আৰু এটা হ'ব 78 এটা आंसर হ'ব 40 আৰু 78 এটো চোৱা তোমাৰ এইটো অপশনত আছে এটো সি অপশনটো কি হ'ব ইয়াৰে কারেক্ট অপশন হ'ব তাৰ পিছত চোৱা 33 নম্বৰ কোশ্চনটো চোৱা ইন ফিগাৰ PRT 40 degree RPT 95 degree TQ 75 degree then SQT লাভ দিছে চোৱা SQT এটো তোমাৰ 40 ডিগ্ৰী দিয়া আছে তো 90 ডিগ্ৰী SQT এটো লাভ দিছে না SQT হয় SQT লাভ দিছে এটো লাভ দিছে এটো প্ৰথমতে তুমি এটো লাই লোৱা এটো তোমাৰ কিমান হ'ব আমি জানো
সো এটা ত্রিভুজ হয়, এইটো গোটেইখিনি ত্রিভুজ হয়। তো আমি জানো ত্রিভুজৰ অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী। গতিকে এই এংগলটো কিমান হ'ব? এইটো তোমাৰ PTR বুলি ধৰা, PTR। এইটো কিমান হ'ব? এইটো 180 মাইনাছ এই দুটা প্লাছ কৰি দিলে হৈ যাব। এই দুটা প্লাছ কৰিলে তোমাৰ এটা আহিব 135 আহিব, নহয় জানো? 135 আহিব। তো তোমাৰ 10ৰ পৰা 5 গ'লে 5, 7ৰ পৰা যদি 3 যায় থাকিল হ'ল 4। এইটো 45 ডিগ্ৰী হ'ল। তো এইটো যদি 45 ডিগ্ৰী হয়, এইটো তোমাৰ কিমান হ'ব? 45 ডিগ্ৰী হ'ব। বিপৰীত শীৰ্ষক কোণ হয়, মানে ভাৰ্টিকেল অপজিট এংগল হয়, 45 হ'ল। এতিয়া তোমাৰ এইটো কিমান হ'ব? তো এংগল কিউটো কিমান হ'ব? এইটো আমি জানো, এইটো চা টোটেল 180 ডিগ্ৰী। তো 180 ডিগ্ৰীৰ পৰা এই দুটা মাইনাছ কৰি দিলে এইটো ৰৈ যাব। তো মাইনাছ এইটো কিমান হ'ব? 7 আৰু 4 তোমাৰ কিমান হয়? 11। এইটো 120 হ'ব, হয়নে? এইটো 5, 5, 10 আৰু 7 আৰু 4 11, এইটো 120। তো 120 হ'লে তোমাৰ এইটো হ'ব 60 ডিগ্ৰী। এইটোৰ ভেলু হ'ব 60 ডিগ্ৰী। এইটো কিমান ডিগ্ৰী হ'ব? 60 ডিগ্ৰী এনসাৰ হ'ব। এইটো সব বি অপশনত আছে, গতিকে বি অপশনটো কারেক্ট অপশন হ'ব। এইটো সব বহুত ইন্টারেস্টিং কোয়েশ্চন হয়। L1 প্যারালাল টু L2, হোয়াট ইজ দ্য ভ্যালু অফ y? y এর ভ্যালু কি হ'ব? সব একেবারে সিম্পল হয়, দেখার টানজেন্ট লাগিলেও। এইটো সব L1 আৰু L2 প্যারালাল হয়, L1 আৰু L2 প্যারালাল হয়। গতিকে তোমাৰ এইখিনি যদি x হয়, এইখিনিও x এ হ'ব, এইখিনি কি হ'ব? x হ'ব। আৰু যেহেতু L1 আৰু L2 দুইটা তোমাৰ ৰেখা হয়, অর্থাৎ লাইন হয়, গতিকে এই গোটেইখিনি প্লাস কৰিলে তুমি কিমান ডিগ্ৰী পাবা? এইখিনি তোমাৰ কিমান ডিগ্ৰী আছে? এই গোটেইখিনি 180 ডিগ্ৰী আছে। গতিকে এইটো কি পাবা? x + 3x, মানে এইটো আৰু এইটো যোগ কৰিলে 180 ডিগ্ৰী পাবা, 180। গতিকে ইয়াৰ পৰা পাবা 4x = 180। গতিকে ইয়াৰ পৰা পাবা x = 180/4। এইটো কিমান আহিব? 4 4 16, 2 4 5 20, অর্থাৎ x এর ভ্যালু 45 হল। x এর ভ্যালু কিমান হল? 45। এইটো তোমাৰ কিমান হল? 45 ডিগ্ৰী পালো। x এর ভ্যালু 45 পালো। তেতিয়াহলে y এর ভ্যালু কিমান হ'ব? এইখিনিৰ পৰা এইখিনি তোমাৰ 190 ডিগ্ৰী হয়, সরি 180 ডিগ্ৰী হয়, যেহেতু সিধা ৰেখা হয়। গতিকে 180 ৰ পৰা 45 মাইনাস কৰিলে যিমান থাকিব সেইটো y এর ভ্যালু হ'ব, নহয় জানো? এইটো y এর ভ্যালু হ'ব। তো 180 মাইনাস 45 কৰা, এইটো 10ৰ পৰা 5 গ'লে 5, ইফালে 7ৰ পৰা 4 গ'লে 3 আৰু 1, এইটো 135 হ'ব y এর ভ্যালু, 135। এটা তোমার সি অপশনটো কি হ'ব? কারেক্ট অপশন হ'ব। তার পিছত কোশ্চেনটো চোৱা, হুইচ অফ দ্য ফলোইং ইজ ট্ৰু? কোনটো কারেক্ট হয়? এটো y = 3x + 5। সো যিকোনো সমীকৰণৰ অসীম সংখ্যক সমাধান থাকে, ইনফাইনাইট নাম্বার অফ সলিউশনস থাকে, এই নম্বৰ অপশনটো কারেক্ট হ'ব। তার পিছত তোমাৰ 36 নম্বৰ কোশ্চেনত কি কৈছে? Which of the following solution of the equation x - 2y = 4? x - 2 = 4 ৰ কোনটো সমাধান হয় সেইটো আমাৰ লাগে। এটা সমাধান ওলাবলৈ দিছে, চাবা বিটো ভ্যালু বহাই দিয়া। এটো তোমাৰ 2 আছে, গতিকে 2 x এর ভ্যালু 2 আছে, গতিকে 2 - 0 = 4 হ'ব জানো? নহয়, গতিকে এই নাম্বাৰটো নহয়। তাৰ পিছত 2 নাম্বাৰটো চোৱা, x এর ভ্যালু 0 বহোৱা, তে 0 মাইনাস ইয়াতে আছে তোমাৰ 2 4 = 8 হ'ব। এইটো 4 ৰ ইকুৱেল হ'ব জানো? নহয়, গতিকে আমাৰ বি নম্বৰটো নহ'ব। এইটো √2 তো হ'বই নোৱাৰে, কাৰণ ইয়াতে তোমাৰ 4 আছে, গতিকে √2 হ'ব নোৱাৰে। মানে এইফালে ভ্যালু বহালে 4 পাব লাগিব, তেতিয়াহে হ'ব। এইটো চোৱা 4, x এর ভ্যালু 4 আছে, y এর ভ্যালু 0, গতিকে 2 × 0 মানে 0 = 4। গতিকে তুমি ইয়াৰ পৰা পাবা 4 = 4। এইটো কারেক্ট হয়, ডি অপশনটো কারেক্ট হ'ব। তাৰ পিছত চোৱা, এটা কি কৈছে? x = k + 1, y = 2k is a solution of equation 2x - 3y + 0, then k। k এর ভ্যালু কি হ'ব? সব একেবারে সিম্পল হয়, x আর y এর ভ্যালু তো দিয়াই আছে। গতিকে এতে সব 3x আছে প্রথমত, গতিকে 3 × x, x এর ভ্যালু দিয়া আছে তোমার k + 1, k + 1। এতে আছে -2y, 2 y এর ভ্যালু, y এর ভ্যালু, y এর ভ্যালু, y এর ভ্যালু, y এর ভ্যালু হচ্ছে 2k, গতিকে এটো হবে তোমার 2 × 2k + 5 = 0। এরপরে k এর ভ্যালু লাভ লাগে না, তো এটো হবে তোমার 3k প্লাস এটো 3k + 3 মাইনাস কি হবে 4k + 5 = 0। গতিকে ইয়াতে তোমাৰ কিমান আহিব? 3k এর পৰা 4k গলে -k, আৰু তোমাৰ ইফালে পাবা +8 = 0। এটো 3 আৰু 5 8 হয়, গতিকে এর পৰা পাবা -k = -8, মাইনাস ক্যান্সেল যাব, k = 8 হ'ব। এটো এ নম্বৰ অপশনটো কি হ'ব? কারেক্ট অপশন হ'ব।
38 number question to ki koise so if the point 3 4 lies on the graph of the equation 3y is equal to ax plus 7 then the value of a to a hobo lagisil eta so 3y is equal to x plus 7 a bindutur majot thake eta so a bindutur majot thake mane moi tomalok bare bare koi ahiso ইয়াতে তোমার x এর ভ্যালু দিয়া আছে কিমান 3 আর পিছৰটো হল y এর ভ্যালু y এর ভ্যালু দিয়া আছে 4 বহাই দিয়ে आंसर আহি যাব আর তো সা y এর ভ্যালু 4 আছে না গতিকে 3 * y হবে y এর ভ্যালু 4 হয় 3 4 * 12 is equal to ax x এর ভ্যালু 3 আছে গতিকে এটো হবে 3a + 7 এরপর ভ্যালু লালেই হয়ে যাবে তো 12 7 টো ইফালে লৈ আহিলে হবে -7 is equal to 3a অর্থাৎ 3a is equal to 12 minus 7 5 গতিকে এর ভ্যালু হবে তোমার 5/3 তেরি এর ভ্যালু হবে তোমার 5/3 आंसर হবে এটা 5/3 এটা সি অপশনটো কি হবে কারেক্ট অপশন হবে এটা সো আন্ডার হোয়াট কন্ডিশন উইল দ্য গ্রাফ অফ দ্য ইকুয়েশন ফর্ম x + b y + c ফার্স্ট থ্রু দ্য অরিজিন এটো কিন্তু ক্লাস 10 তো আহে এই প্রশ্নটো বহুত ইম্পর্টেন্ট হয় মেট্রিকো তো আহে যেতে c এর ভ্যালু 0 হয় D option correct hobo 40 number question to so x is equal to -3 আৰু x is equal to 2 সমীকরণ দুটাৰ লেখৰ মাজৰ দূৰত্ব কি চা এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে একেবাৰে সিম্পল হয় এটো x ড্যাশ এটো x হয় এটো x ড্যাশ এটো y আৰু এটো হৈছে y ড্যাশ চাবা x is equal to -3 গতিকে ইফালে আহিব গতিকে এটো ধৰা এটো x is equal to এটো -3 ঠিক আছে আৰু তোমাৰ ইফালে আছে x is equal to 2 এটো ইয়াতে আহিব এটো ধৰা তোমাৰ x is equal to 2 এতিয়া এই দুটাৰ মাজৰ দূৰত্ব লব লাগে তো এইখিনি আছিল -3 আৰু এইখিনিৰ দূৰত্ব হৈছে তোমাৰ 2 তোমালোকে জানা দূৰত্ব কিটো পজিটিভ হ'ব নেগেটিভ হ'ব নোৱাৰে গতিকে এটো +3 হ'ব তো ইয়াতে 3 আৰু 2 এই গোটেইখিনিৰ দৈৰ্ঘ্য তোমাৰ কিমান হ'ব 3 + 2 5 হ'ব সিম্পল হয় একেবাৰে এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হ'ব তাৰপিছত চাই x not is equal to y then y x y not is equal to yx x is equal to y হলে তেন্তে এটো ইকুয়াল হৈ যাব xy yx তো এই নম্বৰ অপশনটো কারেক্ট হ'ব তাৰপিছত কোৱেশ্চনটো চাই এতে কি কৈছে if √2 is equal to 1.41 then value of √8 এতে একেবাৰে সিম্পল হয় √2 এর ভ্যালু দিয়া আছে এটোৰ ভ্যালু লাভ লাগে স্যার √8 টো আমি কি লিখিব পাৰো 4 * 2 লিখিব পাৰো এটা সা এটো তোমার কি হইব 4 * √2 আর √4 মানে হচ্ছে 2 2 * √2 গতিকে 2 * √2 এর ভ্যালু আমার দিয়া আছে 1.41 হয়নে এটো মাল্টিপ্লিকেশন করলে আহিব এটো আহিব 282 2.82 आंसर হবে এটো বি অপশনটো কি হবে কারেক্ট অপশন হবে তার পিছত ছ এটো ডিভাইড কৰিবলৈ দিছে সব 4√28 ডিভাইডেড বাই 3√7 এটো ডিভাইড কৰিলে তোমাৰ কিমান হ'ব 4 আৰু √28 ক আমি কি লিখিব পাৰো √7 * √4 হয়নে 7 4 = 28 আৰু ইফালে আছে তোমাৰ 3√7 এটো 7 7 ক্যান্সেল যাব আৰু ইফালে √4 মানে হৈছে 2 তো 4 2 যা হ'ব 8 আৰু ইফালে আছে 3 8/3 आंसर এই নম্বৰ অপশনটো কারেক্ট অপশন হয় তাৰ পিছত ছ এটো a + b হোল স্কয়াৰত ভাঙি দিয়া এটো তোমাৰ কি হ'ব a² + 2ab ab মানে a আৰু b আছে গতিকে √ab + b² মানে √b হোল স্কয়াৰ এটি স্কয়াৰ আৰু ৰুট ক্যান্সেল যাব থাকিব a আৰু ইফালে থাকিব 2√ab + স্কয়াৰ আৰু ৰুট ক্যান্সেল কৰি থাকিব b গতিকে এটো হ'ব a + b + √ab এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হ'ব 45 number question হয় এটো p টুৰ ভ্যালু লাভ দিছে একেবাৰে সিম্পল হয় গতিকে এটো p - 2 p - 2 হলে এটো হ'ব তোমাৰ 2 প্লাস মাইনাস -2 আৰু ইফালে আহিব প্লাস হয়নে 2 * x² x এর ভ্যালু আছে -2 হোল স্কয়ার আৰু -2 কিউব আৰু ইয়াতো মাইনাস আছে এটো মাইনাস এটো आंसर লালে হৈ গল এটো 2 - 2 আৰু ইফালে +2 4 4 to 8 আহিব এটো আৰু এটো তো ক্যান্সেল যাব তাৰ পিছত ইয়াতে তোমাৰ মাইনাস এটো মাইনাস আহিব গতিকে মাইনাস মাইনাস প্লাস হ'ব আৰু 2 কিউব মানে 8 এটো আৰু এটো ক্যান্সেল যাব কাৰণ দুটা নেগেটিভ আছে গতিকে এটোৰ ভ্যালু 0 হ'ব এটোৰ ভ্যালু কিমান হ'ব 0 নাই জানো কি কৰিলো
তোমাৰ ইয়াতে -2 আছে -2 হ'লে এইটো তোমাৰ কিমান আহিব 2 প্লাছে মাইনাছে -2 তাৰপিছত প্লাছ তাৰপিছত 2 ইনটু x স্কোয়ার xৰ ভ্যালুটো -2 হয় তো -2 হোল স্কোয়ার -2 এটো কিমান আহিব এটো +2 আৰু -2 তো ক্যান্সেল হৈ যাব এটো 4 to 8 মাইনাস এটো তো মাইনাস হ'ব এটো মাইনাস হ'ব মাইনাস এটো প্লাস হ'ব শুনে এটা তোমার -2 হোল স্কয়ার মানে হচ্ছে পজিটিভ 4 ইনটু 2 মানে 8 আর ইফালে আছে তোমার এইটো সোয়া এটা যদি আমি ডাইরেক্টলি এনেকে লিখো মাইনাস ইফালে কি আহিব -8 আহিব অর্থাৎ 8 + 8 আহিব এটা তো অপশনতে নাই তো অপশনতে নাই এটো অপশনতে নাই এটা অপশন নাই কি এটোর এটো তোমাৰ आंसर 0 হে হ'ব লাগিছিল এটো 0 হ'ব आंसर এটো জিকে না তোমালোকে এবাৰ চাই লবাচোন বাৰু এটো ইকুয়েশনটো এত পজিটিভ হ'ব লাগিছিল এতে প্লাস হলে হে এটো তোমাৰ 0 आंसर ওলাব জিকে নহক মৰমৰ ছাত্ৰ ছাত্ৰী সকল এইখিনি আছিল তোমাৰ 45 টা এমসিকিউ আশা কৰিছো তোমালোকে বুজি পাইছা তোমালোকে ক্লাস 10 লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে মই তোমালোকক 100% হেল্প কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি WhatsApp গ্ৰুপত জয়েন হোৱা আৰু আজমল সুপাৰ 40 এন্ট্ৰেন্সৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা মই তোমালোকক 100% হেল্প কৰিম আৰু তোমালোকৰ সায়েন্সৰ আৰু ম্যাথছৰ যদি ইবুক লাগে তেতিয়া হলে তোমালোকে ইবুকৰ কাৰণে 7002824673 এটো নম্বৰত তোমালোকে কন্টাক্ট কৰিবা 7002824673 আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ লৈ ধন্যবাদ